Hello everyone. সকলোৱে গম পাইছে কি জানি আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ অফ আসাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইদিনা ফেচবুক লাইভ যোগে জনাইছিল যে 7 মাৰ্চত এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ ৰিজাল্ট ঘোষণা কৰিব। গ্ৰেড 3 এখন অফিচিয়েল নোটিছ আমাৰ আসাম ষ্টেট পৰ্টেলত মানে আপডেট কৰি দিছে, কিন্তু এই বিষয়ে মানে গ্ৰেড 4 ৰ বিষয়ে একো নোটিছ আপডেট দিয়া নাই পৰ্টেল কেইটাত। সেইকাৰণে বহুতে ভাবি আছে কি জানি ৰিজাল্ট 7 তাৰিখে নিদিব, কিন্তু গ্ৰেড 4 ৰো ৰিজাল্ট 7 তাৰিখে দিব। এই বিষয়ে এখন নোটিছ আমাৰ আসাম ট্ৰিবুন নিউজ পেপাৰখনত দি দিছে। এখন মানে এই পেপাৰ কাটিং হয়, এইখন পেপাৰ কাটিং। এই পেপাৰ কাটিংটোত আপোনালোকে চাব পাৰিব যে 7 তাৰিখে এডিআৰই গ্ৰেড 4 ৰ ৰিজাল্টটো দিব। ইয়াত লেখা আছে ধুনীয়াকৈ ক্লাছ 4 পোষ্ট, আৰু 7 তাৰিখে দিব 7 মাৰ্চ। আৰু কোনকেইটা ৱেবছাইটত চাব পাৰিব www.site.sebaonline.org আৰু এটা হৈছে www.assam.gov.in। এই দুটা ৱেবছাইটত আপোনালোকে এপ্লিকেশ্যন যিটো ID সেইটো আৰু আপোনালোকে যিটো পাছপোৰ্ট দিয়া আছিল সেই দুটা এণ্টাৰ কৰি আপোনালোকে ৰিজাল্টটো চাব পাৰিব। গতিকে যিসকলে চিলেক্ট হ'ব আমাৰ চেনেলৰ তৰফৰ পৰা কংগ্ৰেচুলেশ্যনছ দিছোঁ সকলোকে। নেক্সট ষ্টেপৰ কাৰণে সকলোৱে প্ৰিপেয়াৰ কৰক, আৰু যিসকলে চিলেক্ট নহয়ও তেওঁলোকেও মন বেয়া নকৰিব। আৰু পোষ্ট ওলাব এডিআৰই 3.0 ওলাব বুলি কৈ আছে। নৱেম্বৰ ডিচেম্বৰ মানত মষ্ট প্ৰবাবলি আহিব লাগে পোষ্টবিলাক। গতিকে সকলোকে শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।